নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনত ধন টকা পইচাৰ লগতে সুখ সমৃদ্ধিৰ অভাৱ অনাটন কিয় হয়? আপোনাৰ ঘৰখনত সঘনাই কিয় বেমাৰ আজাৰ হয়? আপোনাৰ ঘৰখনৰ সদস্যসকলৰ কিয় প্ৰতিটো কৰ্মক্ষেত্ৰত যিকোনো কিবা নহয় কিবা এটা বিপদ বা বাধাৰ সন্মুখীন কিয় হ'ব লগা হয়? আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ ঘৰত প্ৰতিদিনে কৰি থকা কেইটামান কাম বা অভ্যাসৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিখন ঘৰৰ মহিলাসকলে ৰাতিপুৱা চোতাল সৰাৰ সময়ত এনে ভুল কাম কৰিব, এইখন ঘৰলৈও দৰিদ্ৰতাৰ আগমন ঘটে। চোতাল সৰাৰ সময়ত মহিলাসকলে কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। আৰু শাস্ত্ৰই কিছুমান ভুলৰ বিষয়েও কোৱা হৈছে, যিসমূহ ভুল আপুনি কেতিয়াও কৰাটো উচিত নহয়। এই ভিডিঅ'টোত আমি সকলোবিলাক কথা সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপুনিও যদি আপোনাৰ ঘৰখনৰ উন্নতি কামনা কৰে, সন্তান বা আপোনাৰ ঘৰৰ সদস্যসকলৰ কৰ্মক্ষেত্ৰত বাধা বিঘিনি নোহোৱাকৈ উন্নতি হ'ব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ'টো খুব ধ্যান দি শেষলৈকে চাই থাকিব। বিশেষকৈ এই ভিডিঅ'টো ঘৰখনৰ মহিলাসকলে বিশেষভাৱে ভালদৰে চোৱাটো অতিকৈ জৰুৰী। কাৰণ প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে, এখন ঘৰৰ মহিলাসকলে বিচাৰিলে ঘৰখন উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে, উন্নতি কৰিব পাৰে, আৰু বিচাৰিলে তেওঁলোকে ঘৰখন ধ্বংসৰ পথলৈও ঠেলি দিব পাৰে। সেইবাবেই ঘৰখনৰ মহিলাসকলক লক্ষ্মী ৰূপে মনা হয়। যদি ঘৰখনৰ মহিলাসকলে ঘৰখনত কিছুমান ভুল অভ্যাস কৰাৰ পৰা বিৰত থাকে, কাম কৰাৰ পৰা বিৰত থাকে, তেতিয়াহ'লে সেইখন ঘৰ উন্নতি হ'বই হ'ব, আৰু সেইখন ঘৰলৈ সুফল আহিবই আহিব। গতিকে প্ৰিয় দৰ্শক, আহি আছে নতুন বৰ্ষ। গতিকে আপোনাৰ ঘৰত যদি এনে অভ্যাস গঢ়ি তুলিছে, তেন্তে আপুনি এই ভিডিঅ'টো চোৱাৰ পাছতে সেই অভ্যাসসমূহ, সেই কামসমূহ কৰিবলৈ আপুনি ত্যাগ কৰক। আৰু নতুন বছৰৰ পৰা আপুনি সুন্দৰভাৱে ঘৰখন ভালদৰে এই কামসমূহ নকৰাকৈ আপুনি চলাই নিয়ক। আপুনি নতুন বছৰটোত সুফল নিশ্চিতভাৱে পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছো। প্ৰিয় দৰ্শক, লগতে আপুনি যদি আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবলৈ পাব। প্ৰিয় দৰ্শক, আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা লক্ষ্য কৰোঁ, কিছুমান মানুহৰ ঘৰলৈ খুব বেয়া দিনৰ আগমন হয়। এটা বিপদ যেনে তেনে সমাধান কৰিবহে, আকৌ আন এটা বিপদে সেইখন ঘৰক আগুৰি ধৰে। মুঠৰ ওপৰত বিপদে ঘৰখনক গ্ৰাস কৰি লয়, সমস্যাই আগুৰি ধৰে। এনে কিন্তু প্ৰিয় দৰ্শক, ঘৰখনৰ মহিলাসকলৰ বাবেই কিছুমান ভুল কামৰ বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হয়। কিন্তু প্ৰিয় দৰ্শক, আপোনাৰ যেতিয়া এই সমস্যাখিনি আহিব, যেতিয়া আপোনাৰ ঘৰলৈ বেয়া দিনৰ আগমন হয়, তেতিয়া আপুনি কথাখিনি লক্ষ্য নকৰে। কিহৰ কাৰণে আপোনাৰ ঘৰত ইমান সমস্যা হৈছে, ইমান অশান্তি হৈছে, কিহৰ কাৰণে বেয়া দিন আহিব লগা হৈছে। আপুনি যদি এইখিনি কথা ভালদৰে বিশ্লেষণ কৰে, তেতিয়াহ'লে আপুনি সুন্দৰভাৱে কিছুমান কাৰণ বুজি পাব। আপুনি এই ভিডিঅ'টোত আমি কোৱা এই কাৰণসমূহ যদি আপোনাৰ ঘৰত চলি আছে বা কৰি আছে এনে অভ্যাসৰ কাম, তেতিয়াহ'লে আপুনি ত্যাগ কৰাটো অতি জৰুৰী। নহ'লে আপুনি আজি যদি এই বিপদৰ সন্মুখীন হোৱা নাই, কিন্তু আপুনি অনাগত দিনত আপুনি এই সমস্যাৰ আপুনি বেয়া দিনৰ সন্মুখীন হ'বই লাগিব। সেইবাবেই আপুনি চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো।
প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে যে ৰাতিপুৱা কেতিয়াও আপুনি দেৰিলৈকে শুই থাকিব নালাগে। যদি এনে অভ্যাস আছে আপোনাৰ ঘৰত, তেতিয়াহ'লে আপুনি ত্যাগ কৰক এই অভ্যাস। আপুনি যদি জীৱনত সফল হ'ব বিচাৰে, তেন্তে আপুনি পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব। আৰু আগন্তুক নতুন বছৰটোত আপুনি পুৱা সোনকালে উঠি আপোনাৰ নিজৰ কৰ্মখিনি আপুনি কৰিবলৈ আৰম্ভ কৰিব। আপুনি নিশ্চিতভাৱে আগন্তুক বছৰটোত সফলতা পাব পাৰিব। কিন্তু যিয়ে বহু দেৰিলৈকে পুৱা শুই থাকিব, তেওঁ কিন্তু সফলতা কেতিয়াও পাব নোৱাৰিব। আপুনি ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে আপুনি বিচনাৰ পৰা উঠি আহিব আৰু আপুনি ৰাতিপুৱা সোনকালে উঠি আপোনাৰ ঘৰৰ দৰ্জা খিৰিকী সকলো খুলি দিব লাগে, যাতে এই সময়খিনিৰ যি পোহৰ হয়, যি শক্তি হয়, সেই শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰি আপোনাৰ ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ কৰি ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটায়। সেইবাবে আপুনি এনে অভ্যাস গঢ়ি তুলিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপুনি যেতিয়া গা ধুব, তেতিয়া বিশেষকৈ মহিলাসকলে নিজৰ কাপোৰখিনিত বাথৰুমত এৰি থৈ নাহিব। আপুনি যদি এই কাপোৰখিনি বহু দেৰিলৈকে ৰাখি থয়, তেতিয়াহ'লে ঘৰলৈ দৰিদ্ৰতাৰ আগমন হয়। সেইবাবে আপুনি বাহী কাপোৰ সদায় সোনকালে ধুব, বাথৰুমত পেলাই থৈ নাহিব। কেৱল প্ৰিয় দৰ্শক, দৰিদ্ৰতাই নহয়, আপোনাৰ ঘৰলৈ বহু মহা বিপদৰ আগমন ঘটিব পাৰে। ঘৰৰ প্ৰতিজন সদস্যই কেতিয়াও বাহী কাপোৰ পিন্ধি থাকিব নালাগে। আপুনি প্ৰতিদিনে স্নান কৰি আপুনি যিখিনি কাপোৰ ৰাতি পিন্ধি থাকে, সেইখিনি কাপোৰ আপুনি ধুই দিব সোনকালেই। গা ধোৱাৰ লগে লগে ধুই দিব আৰু আপুনি বেলেগ কাপোৰ পিন্ধিব। কিন্তু আপুনি যদি বাহী কাপোৰ পিন্ধি থাকে, তেতিয়াহ'লে ঘৰলৈ নেতিবাচক শক্তি আহি ঘৰখনত সমস্যাৰ সৃষ্টি কৰিব। প্ৰিয় দৰ্শক, আপুনি লগতে ৰাতিপুৱা এই অভ্যাস গঢ়ি তোলক প্ৰতিদিনে। আপুনি ৰাতিপুৱা শুই উঠি প্ৰথমেই নিজৰ হাত দুখন দৰ্শন কৰি আপুনি প্ৰণাম মন্ত্ৰ জপ কৰিব। আপুনি যদি আপোনাৰ হাত দুখন প্ৰথমেই দৰ্শন কৰি আপুনি ভগৱানক ধ্যান কৰিব পাৰে, মন্ত্ৰ জপ কৰিব পাৰে, তেতিয়াহ'লে এই অভ্যাসে আপোনাক অতি সোনকালেই সফলতাৰ পথত আগবঢ়াই লৈ যাব। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই শাস্ত্ৰত কৈছে যে প্ৰতিজন মানুহে সদায় ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাটো অতি শুভ। এই সময়খিনিত যদি ঘৰখনৰ মহিলাসকলে ধ্যান ৰাখি এই সময়খিনিত উঠে, তেতিয়াহ'লে সেইখন ঘৰলৈ দিব্য শক্তিৰ আগমন ঘটিব। আৰু ঘৰখনৰ মহিলাসকলে ব্ৰহ্ম মুহূৰ্তৰ পৰা 7 বজালৈকে ঘৰখনৰ মহিলাসকলে ঈশ্বৰৰ ভক্তিত নিজকে মুগ্ধ কৰি ৰাখিব লাগে নিজকে। তাৰ পাছতহে নিজৰ কামসমূহ কৰাটো উচিত। এনে যিখন ঘৰৰ মহিলাই কৰিব, সেইখন ঘৰ সদায় উন্নতি হয়। লগতে প্ৰিয় দৰ্শক, ৰাতি শোৱাৰ সময়ত আপোনাৰ মূৰটো পূব বা দক্ষিণ দিশে আপোনাৰ থাকিব লাগে, শুব লাগে। যদি আপুনি এই দিশত শুৱে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপোনাৰ আয়ুসো বৃদ্ধি হ'ব আৰু সেইসকল মানুহৰ ৰাতি ভালদৰে টোপনিও আহে বুলি কোৱা হৈছে শাস্ত্ৰই। লগতে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কেতিয়াও সন্ধিয়াৰ সময়ত কোনো ব্যক্তিয়ে ভোজন কৰিব নালাগে। এনে কৰিলে ঘৰখনলৈ ৰাহু কেতুৰ প্ৰভাৱ আহি ঘৰখনত মহা বিপদৰ সৃষ্টি হয়। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনৰ ওপৰত যদি শত্ৰুৰ বহুত চকু হৈছে, শত্ৰুৱে অপকাৰ কৰিছে, লগতে আপুনি কামৰ বাবে বহু সন্ধান কৰিও বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপুনি এই উপায়টো কৰিব লাগে। তেতিয়াহ'লে আপুনি সপ্তাহৰ এটা দিনত এই উপায় কৰিব। আপুনি যিখিনি ঘৰ মুচিবৰ বাবে পানী ল'ব, সেই পানীখিনিত আপুনি নিমখ অকণমান মিহলাই লৈ নিমখ অলপ দি আপুনি ঘৰ চাফ চিকুণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ শত্ৰু নাশ হ'ব আৰু আপোনাৰ ঘৰখনৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকিব। প্ৰিয় দৰ্শক, যিখন ঘৰৰ মহিলাসকলে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগেই নিজৰ ঘৰৰ চোতালত ঝাৰু দিব, চোতাল সাৰিব, সেইখন ঘৰলৈ খুব শুভ শক্তিৰ আগমন ঘটে। আৰু যিখন ঘৰৰ মহিলাসকলে ব্ৰহ্ম মুহূৰ্তৰ পৰা 7 বজাৰ ভিতৰত নিজৰ ঘৰৰ চোতালখন নাসাৰে, বাহিৰ কৰি ৰাখে, তেনে ঘৰলৈ অশুভ শক্তিৰ প্ৰৱেশ ঘটে। সেইবাবেই আপোনাৰ ঘৰৰ কোনো সদস্য কোনো কামলৈ যোৱাৰ পূৰ্বেই আপুনি অৰ্থাৎ 7 বজাৰ আগতেই নিজৰ ঘৰৰ চোতাল সাৰিব লাগে।
ঘৰৰ কোনো সদস্যই যাতে সেই বাঁহী চোতাল গছকি কোনো কাৰ্যৰ বাবে ওলাই নাযায় তাৰ প্ৰতি ঘৰখনৰ মহিলাসকলেই সাৱধান হ'ব লাগিব আৰু এনে কাৰ্যৰ প্ৰতি যদি সাৱধান নহয় তেতিয়াহ'লে সেইখন ঘৰ উন্নতি হোৱাত বাধাৰ সৃষ্টি হয় আৰু তেওঁলোকৰ স্বামীৰ ব্যৱসায়ত কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হয় সেইবাবে আপুনি সূৰ্য উদয় হোৱাৰ লগে লগেই নিজৰ ঘৰৰ চোতাল সাৰিবলৈ চেষ্টা কৰিব ইয়াক অতি শুভ বুলি শাস্ত্ৰত মনা হৈছে যেতিয়া ঘৰখনৰ মহিলাসকলে নিজৰ চোতালত ঝাৰু দিব সেইখিনি সময়ত যাতে নিজৰ ভৰি ঝাৰুডালত কেতিয়াও প্ৰয়োগ নকৰে ঝাৰুডালক অপমান কেতিয়াও নকৰে ঝাৰুক সন্মান জনাইহে আপুনি নিজৰ চোতাল সাৰিব লাগে ঝাৰুত মহালক্ষ্মীয়ে বাস কৰে গতিকে আপুনি ইয়াৰ প্ৰতি সাৱধান হ'ব লগতে প্ৰিয় দৰ্শক আপুনি যদি পাৰে তেতিয়াহ'লে চেষ্টা কৰিব আপুনি চোতাল সৰাৰ সময়খিনিত আপুনি দক্ষিণ বা পশ্চিম দিশৰ ফালে মুখ কৰি থিয় হৈ যাতে চোতাল নাখাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব এনে ভুল কৰাটো অশুভ বুলি মনা হৈছে আপুনি শাস্ত্ৰৰ কথা যদি বিশ্বাস কৰে আপুনি এই দিশৰ ফালে মুখ কৰি থিয় হৈ আপুনি চোতাল নসৰাটোৱেই ভাল প্ৰিয় দৰ্শক ৰাতিপুৱা বাঁহী চোতাল কেতিয়াও গছকিব নাপায় লগতে প্ৰিয় দৰ্শক আপুনি ৰাতিপুৱা শুই উঠি কেতিয়াও নিজৰ ঘৰৰ আইনা বা দৰ্পণ চোৱাটো উচিত নহয় কেৱল ইমানেই নহয় ৰাতিপুৱা আপুনি খালি বাল্টিন বা লোটা ঘটি আপুনি দৰ্শন কৰাটো উচিত নহয় সেইবাবে আপুনি ৰাতি শোৱাৰ পূৰ্বে আপুনি যি পাত্ৰ ৰাতিপুৱাই দৰ্শন কৰিব সেই পাত্ৰত আপুনি পানী ভৰাই ৰাখিব লগতে প্ৰিয় দৰ্শক ঘৰৰ মহিলাসকলে এইটো ধ্যান ৰাখিব কেতিয়াও ঘৰৰ দুৱাৰ দলিত বহি যাতে যিকোনো কাম বা যিকোনো খাদ্য গ্ৰহণ নকৰে ঘৰখনৰ দুৱাৰ দলিত বহি যিকোনো কাৰ্য কৰাটো অশুভ বুলি মনা হৈছে কেৱল প্ৰিয় দৰ্শক ইমানেই নহয় ঘৰখনৰ মহিলাসকলে বহু ক্ষেত্ৰতে সাৱধান অৱলম্বন কৰিব লাগে ঘৰখনৰ সুখ শান্তিৰ বাবে উন্নতিৰ বাবে কেতিয়াও মহিলাসকলে ৰাতি কাপোৰ চিলাব নালাগে আৰু গাত পিন্ধি থকাৰ সময়খিনিত কেতিয়াও গাত পিন্ধি থকা কাপোৰ চিলাব নাপায় লগতে প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্মবাৰ গুৰুবাৰ শনিবাৰে আৰু মঙ্গলবাৰে কেতিয়াও চুলি দাড়ি কটাটো উচিত নহয় ইয়াৰ ফলত আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰি আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব লগতে আপুনি ৰাতি কেতিয়াও নখ কটাটো উচিত নহয় আৰু আপুনি বগা বস্তু কেতিয়াও চুৰি কৰি খোৱাটো উচিত নহয় আপোনাৰ খাব মন গ'লে আপুনি খুজি খাব কিন্তু চুৰি কৰি খোৱাটো বগা বস্তু অশুভ বুলি মনা হৈছে লগতে প্ৰতিজন ব্যক্তিয়ে কেতিয়াও জুইত নিজৰ ভৰি সেকিব নালাগে ঠাণ্ডা লাগিলে নিজৰ ভৰি অগ্নিত সেকিব নালাগে অগ্নি দেৱতাক এনে কাৰ্য কৰা মানে অপমান কৰা হয় লগতে প্ৰিয় দৰ্শক ঘৰখনৰ মহিলাসকলে এইটো লক্ষ্য কৰিব লাগে সদায় মনত ৰাখিব লাগে নিজৰ স্বামী আৰু নিজৰ মাক দেউতাক আৰু নিজতকৈ ডাঙৰ সকলৰ কেতিয়াও চাহ ভৰিৰে গছকিব নালাগে যদি আপোনাৰ স্বামী বা আপোনাৰ মা দেউতা বা আপোনাতকৈ ডাঙৰ কোনো ব্যক্তি বহি থাকে আৰু সেই ব্যক্তিজনৰ যদি চাহ পৰি থাকে তেতিয়াহ'লে আপুনি সেই চাহটো কেতিয়াও ভৰিৰে গছকি যোৱাটো শুভ নহয় আপুনি এনে কাৰ্য কৰাৰ মানে আপোনাৰ ঘৰখনলৈ বিপদ আহিব আপোনাৰ জীৱনলৈ সমস্যাৰ আগমন হ'ব আপোনাৰ স্বামীৰ আয়ুস কমিবলৈ আৰম্ভ কৰিব গতিকে এনে কাৰ্য মহিলাসকলে কেতিয়াও নকৰিব কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক এখন ঘৰৰ ৰান্ধনীসকলে অৰ্থাৎ মহিলাসকলে ভাত আনক নিদিয়াকৈ ঘৰখনৰ সদস্যসকলক নিদিয়াকৈ নোখোৱাকৈ নিজেই আগত খোৱাটো অশুভ বুলি মনা হয় শুভ নহয় এনে কাৰ্য আপুনি যদি ঘৰখনৰ ৰন্ধা বঢ়া কাম কাজ কৰে তেতিয়াহ'লে আপুনি ৰন্ধা বঢ়া খাদ্য ঘৰখনৰ সকলোকে দিয়াৰ পাছতহে ৰান্ধনীগৰাকীয়ে খোৱাটো উচিত বুলি মনা হৈছে শাস্ত্ৰত আৰু সেইখন ঘৰলৈ সুখ শান্তিৰ আগমন ঘটে বুলি কোৱা হয় শাস্ত্ৰত লগতে ৰাতিপুৱা কেতিয়াও নিজৰ ঘৰৰ মন্দিৰ বা পূজাৰ স্থানত ধূপ চাকি নজ্বলোৱাকৈ আপুনি কোনো ভিক্ষাৰী আহিলে আপুনি ভিক্ষা দিয়াটো উচিত নহয় আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব আপুনি যদি কিবা দান কৰিব বিচাৰে বস্তু তেন্তে তাৰ পূৰ্বে আপোনাৰ নিজৰ ঘৰৰ মন্দিৰ পূজাৰ স্থানত চাকি বন্তি জ্বলোৱাৰ পাছতহে আপুনি দান বৰঙণি আগবঢ়াব প্ৰিয় দৰ্শক এনে ধৰণৰ বহুতো নিয়ম আছে নীতি নিয়ম আছে যিসমূহ ঘৰখনৰ মহিলাসকলে মানি চলাটো অত্যন্ত জৰুৰী
গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল এই কথাখিনি আপুনি ভালদৰে লক্ষ্য কৰিব ভালদৰে মনত ৰাখিব আপোনাৰ ঘৰলৈ সুফল আহিব আপোনাৰ ঘৰৰ উন্নতি হ'ব যদি আপুনি এইখিনি কথা ভালদৰে মানি চলিব পাৰে নিশ্চয় আমাৰ বিশ্বাস আজিৰ ভিডিঅ'টো চাই আপুনি বহুখিনি উপকৃত হৈছে গতিকে আজিৰ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই কথাখিনি জানি ল'ব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ